থানাৰ ভিতৰত অভিযুক্ত বা অভিযোগকাৰী অহাৰ মাত্ৰকে পুলিচে প্ৰথমে দিব লাগিব চাহ বিস্কুট তাৰ পাছত সম্বোধন কৰিব লাগিব আপুনি বুলি তাৰ পাছত শুনিব লাগিব প্ৰত্যেকটো কথা মনোযোগ দি যদি হেয়া নকৰে তেন্তে পৰিব মহা বিপদত আৰক্ষী হয় নিশ্চয়কৈ ঠিকে শুনিছে নমস্কাৰ আপোনালোকৰ সন্মুখত মাছবেটা ভূঞা এটা বিশেষ খবৰ লৈ আহিছো এবাৰ আৰক্ষীৰ হৈ নতুন নিৰ্দেশনা আহি পৰিছে এবাৰ আৰক্ষীয়ে থানাৰ ভিতৰত কোনো ব্যক্তি সোমোৱাৰ মাত্ৰকে হেয়া অভিযোগকাৰীয়ে হওক বা হেয়া অভিযুক্তই হওক বা এজাহাৰ দিবলৈ অহা ব্যক্তিয়ে হওক মুঠৰ ওপৰত কোনো ব্যক্তি থানাত সোমোৱাৰ মাত্ৰকে সেইগৰাকী ব্যক্তিক প্ৰথমে সম্বোধন কৰিব লাগিব আপুনি বুলি তাৰ পাছতে সেইগৰাকী ব্যক্তিক চাহ বিস্কুটেৰে আপ্যায়ন কৰিব লাগিব আৰু তাৰ পাছতে ব্যক্তিগৰাকীৰ প্ৰত্যেকটো কথা মনোযোগেৰে শুনিব লাগিব যদি সেইখিনি কৰা নাই তেন্তে সেইগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে অভিযোগ দিয়াৰ মাত্ৰকে কঠোৰ হৈ পৰিব চৰকাৰ পিছে কোনখন চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বা ব্যতিক্ৰমী প্ৰয়াস অৱলম্বন কৰিছে এই মুহূৰ্তত প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে লৈ আহিছো নিউজ এছামৰ এই বিশেষ ৰিপৰ্ট নিশ্চয়কৈ ঠিকে শুনিছে যে এতিয়াৰে পৰা অপৰাধীকো তুমি অথবা তই বুলি সম্বোধন কৰিব নোৱাৰিব আৰক্ষীয়ে জনসাধাৰণক তুমি বা তই বুলি ক'লে পৰিব বিপদত আৰক্ষী জনসাধাৰণৰ সৈতে আৰক্ষীয়ে কৰিব লাগিব ভাল ব্যৱহাৰ আৰু এতিয়াৰে পৰা আপুনি বুলি সম্বোধন কৰিব লাগিব কিয়নো আৰক্ষীৰ শিষ্টাচাৰক লৈ আহি গৈছে কঠোৰ নিৰ্দেশনা জনসাধাৰণক তুমি অথবা তই ক'লে বিপদত পৰিব আৰক্ষী প্ৰতিগৰাকী ব্যক্তিক আমি পুনৰ কৈছো আপুনি বুলি সম্বোধন কৰিব লাগিব আৰক্ষীয়ে লগতে থানালৈ অভিযোগ অথবা এজাহাৰ দিবলৈ আহিলে আপ্যায়ন কৰিব লাগিব আৰক্ষীয়ে অৰ্থাৎ হে অপৰাধীয়ে হওক হে অভিযুক্তই হওক বা অভিযোগকাৰীয়ে হওক মুঠৰ ওপৰত থানালৈ কোনো ব্যক্তি আহিলে প্ৰথমে দিব লাগিব চাহ থানালৈ অহা লোকক চাহ বিস্কুটেৰে অভ্যৰ্থনা জনোৱাৰ নিৰ্দেশ জাৰি কৰিছে আৰক্ষীলৈ জনতাৰ প্ৰতিটো অভিযোগ মন দি শুনিব লাগিব আৰক্ষী লোকে অৱহেলা কৰিব নোৱাৰিব যিটো অভিযোগ দাখিল কৰিবলৈ আহিছে সকলো মন দি শুনিব লাগিব আৰু আৰক্ষী আৰু জনতাৰ মাজত ব্যৱধান হ্ৰাস কৰিবলৈ এই বিশেষ প্ৰয়াস কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে জনসাধাৰণৰ সৈতে আৰক্ষী কৰিব লাগিব ভাল ব্যৱহাৰ আমি পুনৰ কৈছো উত্তৰ প্ৰদেশ আৰক্ষীয়ে লৈছে কঠোৰ নিৰ্দেশনা আৰক্ষীৰ শিষ্টাচাৰক লৈ আহি গ'ল এক নতুন নিৰ্দেশনা এতিয়াৰে পৰা উত্তৰ প্ৰদেশত আৰক্ষীয়ে অভিযোগকাৰীয়ে হওক বা অভিযুক্তই হওক বা যোনেই নহওক মুঠৰ ওপৰত থানালৈ অহা ব্যক্তিক আপুনি বুলি সম্বোধন কৰিব লাগিব যদিহে কোনো ব্যক্তিক তই বা তুমি বুলি সম্বোধন কৰে তেন্তে সেই আৰক্ষীৰ বিষয়াৰ বিৰুদ্ধে কঠোৰ হ'ব উত্তৰ প্ৰদেশ আৰক্ষীৰ বাবে এই বিশেষ নিষেধাজ্ঞা নিৰ্দেশনা জাৰি কৰা হৈছে যে থানালৈ কোনো ব্যক্তিয়ে যদি এজাহাৰ দাখিল কৰিবলৈ আহে বা সেয়া অভিযুক্তই হওক অভিযোগকাৰীয়ে হওক মুঠৰ ওপৰত কোনো ব্যক্তিয়ে থানাত প্ৰৱেশ কৰাৰ মাত্ৰকে প্ৰথমে দিব লাগিব চাহ আৰু বিস্কুট দি আপ্যায়ন কৰাৰ পাছতে তেওঁলোকৰ কথা মনোযোগ দি শুনিব লাগিব আৰক্ষীয়ে আৰু যদি সেয়া নকৰে তেন্তে কঠোৰ হৈ পৰিব উত্তৰ প্ৰদেশ চৰকাৰ আমি পুনৰ কৈছো দৰ্শকসকলক এক বিশেষ ডাঙৰ খবৰ লৈ অহা হৈছে এটা বিশেষ খবৰ বুলি ক'ব লাগিব এটা ব্যতিক্ৰমী প্ৰয়াস বুলি ক'ব লাগিব কিয়নো এবাৰ আৰক্ষীৰ হৈ কঠোৰ হৈছে উত্তৰ প্ৰদেশ চৰকাৰ উত্তৰ প্ৰদেশত কিছু নিয়ম সলনি কৰা হৈছে উত্তৰ প্ৰদেশৰ থানাই জাৰি কৰা হৈছে নিৰ্দেশনা যদি কোনো ব্যক্তিয়ে উত্তৰ প্ৰদেশৰ থানালৈ গৈ কোনো এজাহাৰ দাখিল কৰে বা অভিযোগ দাখিল কৰে সেয়া অভিযুক্তই হওক সেয়া অভিযোগকাৰীয়ে হওক মুঠৰ ওপৰত যোনেই নহওক কোনো ব্যক্তি থানাত প্ৰৱেশ কৰা মাত্ৰকে যদি আৰক্ষীয়ে তই বা তুমি বুলি সম্বোধন কৰে তেন্তে সেইগৰাকী আৰক্ষীৰ বিৰুদ্ধে কঠোৰ হ'ব উত্তৰ প্ৰদেশ চৰকাৰ প্ৰত্যেকগৰাকী ব্যক্তিক সম্বোধন কৰিব লাগিব আপুনি বুলি ইয়াৰ উপৰি থানালৈ অহা প্ৰতিগৰাকী ব্যক্তিক প্ৰথমে চাহ আৰু বিস্কুটেৰে আপ্যায়ন কৰিব লাগিব তাৰ পাছত কি কাৰণত আহিছে থানালৈ সেই কথা শুনিব লাগিব মন দি আৰক্ষীয়ে মুঠৰ ওপৰত আৰক্ষী আৰু জনসাধাৰণৰ মাজৰ ব্যৱধান হ্ৰাস কৰিবলৈ এই প্ৰয়াস বা এই ব্যতিক্ৰমী প্ৰয়াস হাতত ল'লে উত্তৰ প্ৰদেশ চৰকাৰে আৰু উত্তৰ প্ৰদেশ চৰকাৰৰ এই সিদ্ধান্ত এতিয়া সাল সলনি কৰিছে দেশৰ কিছুমান নিয়ম তেওঁলোকৰ ৰাজ্যৰ কিছুমান নিয়ম সলনি কৰিছে আৰু এই যি নিৰ্দেশনা কেতিয়া সকলোৱে খুব সুন্দৰভাৱে আকোৱালি পৰিলক্ষিত হৈছে কিয়নো এবাৰ আৰক্ষীৰ ক্ষেত্ৰত কঠোৰ হৈছে উত্তৰ প্ৰদেশ চৰকাৰ মুঠৰ ওপৰত এতিয়া অভিযুক্তই হওক অভিযোগকাৰীয়ে হওক কোনো ব্যক্তিক উত্তৰ প্ৰদেশ আৰক্ষীয়ে বেয়া ব্যৱহাৰ কৰাৰ মাত্ৰকে পৰিব মহা বিপদত